নমস্কাৰ, গুড মৰ্নিং মাই ডিয়াৰ ভিউৱাৰ্ছ। এনে কথা এটা আছে ন, পিকচাৰ টেলছ দ্য ষ্টৰী বুলি। মোৰ যদি বেকসাইডে চাই অল দ্য টাইম কেইখনমান পিকচাৰ আছে আৰু পিকচাৰখনত আপোনালোকে সম্পূৰ্ণৰূপে প্ৰটেষ্টৰ বাহিৰে বেলেগ একো নেদেখায়। এখানটো আফগানিস্তানৰ প্ৰটেষ্ট, শ্ৰীলংকাৰ প্ৰটেষ্ট, নেপালৰ প্ৰটেষ্ট আছে, বাংলাদেশৰ প্ৰটেষ্ট আছে। আমি ভাৰত অলপ শান্তিত আছো বুলি আপোনালোকে ক'ব পাৰে। এই পিকচাৰ কেইখন চালে আপোনালোকে গম পাব যে প্ৰত্যেকটো বস্তু এটা এটা সেম প্যাটাৰ্নত চলি আছে ইণ্ডিয়ান সাব কন্টিনেন্টত, হয়নে? তো এটা কাম কৰো, মই আপোনালোকক এখন মেপৰ জৰিয়তে মই বুজাও যে ঘটনাটো হৈ আছে কি। মই যদি এই মেপখন লয়, এই মেপখনত প্ৰায় অলমোষ্ট গোটেইবোৰ দেশৰ ফ্লেগো আছে আৰু গোটেইবোৰ কন্টিনেন্টবোৰ আছে। তাৰে ভিতৰত এই এৰিয়াটো যদি আপুনি চাই, এই এৰিয়াটো চাই, এই এৰিয়াটোকে আমি কি বুলি কওঁ? জেনেৰেলি এছিয়া মহাদেশ বুলি কওঁ। বৰ্তমান সময়ত বৰ এছিয়া মহাদেশ বৰ অশান্তি অৱস্থাত মানে ইয়াত ষ্টেবিলিটিটো, পলিটিকেল ষ্টেবিলিটিটো খুব কম হৈছে। কোনোবাত মিলিটাৰীয়ে শাসন কৰি আছে, কোনোবাত টেৰৰিষ্ট অৰ্গেনাইজেশ্যনে শাসন কৰি আছে, কোনোবা এখন দেশত কোনে শাসন কৰি আছে, টেৰৰিষ্টে শাসন কৰি আছে, আৰ্মিয়ে শাসন কৰি আছে, নে চিভিলিয়ান গভৰ্ণমেণ্টে শাসন কৰি আছে, নবডি ন'জ। তো এটা কাম কৰোঁ, মই এই জেগাখিনি আৰু অলপ ক্লোজত লৈ যাওঁ, তেতিয়া আপোনালোকে খুব ভাল পাব চাই পেলাই। মই আৰু অলপ ক্লোজত লৈ আহিম। এতিয়া ইয়াতে কেইখনমান দেশ আছে, আপোনালোকে চাওক এখন এখনকৈ। একটো হৈছে ম্যানমাৰ, নেক্সট হৈছে বাংলাদেশ, থাৰ্ড হৈছে শ্ৰীলংকা, আফগানিস্তান ল'ব পাৰে আৰু পাকিস্তান ল'ব পাৰে। তাৰ মাজত আমি সব পিনৰ পৰা আপোনালোকে যদি চাব পাৰে, বৰ্তমান এইখন ষ্টেট যদি চাই আপুনি, ম্যানমাৰকে আদি কৰি বাংলাদেশ আদি কৰি শ্ৰীলংকা আদি কৰি আৰু শেহতীয়াকৈ নেপাল, এতিয়াও বৰ্তমান ঠাণ্ডা হোৱা নাই নেপালত। কাবুল, আফগানিস্তানৰ ৰাজধানী কাবুল, পাকিস্তানৰ ৰাজধানী ইছলামাবাদ, সবে জানে। শ্ৰীলংকাৰ ৰাজধানী কলম্বো, বাংলাদেশৰ ৰাজধানী ঢাকা, ম্যানমাৰৰ ৰাজধানী নাইপিয়াটাও, ইয়াংগুন বুলি ক'ব পাৰে, নেপালৰ ৰাজধানী কাঠমাণ্ডু। এইকেইখন যদি আপুনি দেশ চাই, বৰ্তমান এই দেশকেইখনত কি হৈছে, খালি একাই কাম কৰি আছে, ধাক্কা দি চৰকাৰ উৰাই দি আছে, বা কোনোবাই চিভিলিয়ান গভৰ্ণমেণ্টক ধাক্কা দি বাহিৰত দি আছে, তাত্তাপলত গভৰ্ণমেণ্ট অফাৰ থ্ৰন কৰি আছে। এতিয়া মই আজি অলপ বেলেগ ধৰণে কথাটো পাতিম যে এইটো আচলতে চৰকাৰটো গৈ আছে, নো প্ৰব্লেম, যে চৰকাৰ চোৱাৰ পিছত আমাৰ হৈছে কি সেই দেশবোৰত। আমি যদি শেহতীয়াকৈ 2 এবছৰৰ কথা ডিছকাশ্যন কৰোঁ, তেতিয়াহ'লে দেখিম যে চৰকাৰে তাত চেঞ্জ হোৱাৰ পাছত যি প্ৰটেষ্ট হয়, সেই প্ৰটেষ্ট আমাৰ নেপালত আমি শেহতীয়াকৈ দেখিলোঁ, জেন জি বুলি এটা প্ৰটেষ্ট আৰম্ভ হ'ল। জেন জেড অৰ্থাৎ জেনেৰেশ্যন, লাষ্ট জেনেৰেশ্যন বুলি কৈছে। লাষ্ট জেনেৰেশ্যনে যিটো প্ৰটেষ্ট কৰি, সেই প্ৰটেষ্টতো চৰকাৰ উৰি গ'ল, মিনিষ্টাৰকো দৌৰাই পিটিলে, প্ৰাইম মিনিষ্টাৰো গুচি গ'ল, পলাল, ক'ত গৈছে নবডি ন'জ। তাৰপিছত এতিয়া হ'ব কি? শ্ৰীলংকাত ইকনমিক ক্ৰাইচিছ হৈছিল, বাংলাদেশত শ্বেখ হাছিনাক পঠাই দিছিল। তাৰপিছত আৰু এখন ফটো লওঁ, তেতিয়া আৰু খুব ভাল পাব আপোনালোকে। মই কেইজনমান ব্যক্তি লৈছো, এইকেইজন ব্যক্তি চাওক। শ্বেখ হাছিনা না, ফাৰ্ষ্ট মই এটা কাম কৰোঁ, ফাৰ্ষ্ট ক'ত আৰম্ভ হৈছিল মই তাৰ পৰা আৰম্ভ কৰোঁ। ফাৰ্ষ্ট 2021ত ম্যানমাৰত যাওঁ। ম্যানমাৰৰ প্ৰাইম মিনিষ্টাৰ আছিল আং সান সু কি, এক্সেক্টলি প্ৰনাউন্সিয়েশ্যনটো মোষ্টলি এইটোৱে হয়গে, আং সান সু কি। 2021ত মনত আছে নাই চবৰে জানো, মিলিটাৰীয়ে তেওঁক অভাৰথ্ৰ কৰি পেলাই বৰ্তমান সময়ত তাত মিলিটাৰী ৰুল চলি আছে। ভাৰতৰ নিজে কাষত ম্যানমাৰ, যাক আমি বাৰ্মা বুলি কৈছিলো এটা সময়ত, বৰ্তমান তেওঁ দেশত আছে যদিও বৰ্তমান সেই দেশৰ অৱস্থা কেনেকুৱা ধৰণে চলি আছে নবডি ন'জ। নেক্সট আহি গ'ল 2022 লৈ যাওক। সেই 2021ত কিন্তু আৰু এখন দেশত গণ্ডগোল হৈছিল, সেই দেশখনৰ নাম হৈছে আফগানিস্তান। আফগানিস্তানত সেইখিনি সময়ত প্ৰেচিডেণ্ট আছিল আশ্ৰফ গানি। তেওঁতো বৰ্তমান ৰাছিয়াতকৈ শৰণ লৈ আছে। তেওঁ বৰ্তমান আবু ধাবিত থাকে আৰু তেওঁ গৈ বৰ্তমান UAE পলাই গৈছিলে। সেইখিনি সময়ত তেওঁ কোনে তত্ত্বাৱধান কৰিছিলে, চৰকাৰ কোনে ওপৰাই পঠিয়াইছিলে, সেইটো হৈছে এটা সো-কল্ড টেৰৰিষ্ট সংগঠন, তাৰ নাম, যাৰ নাম হৈছিলে তালিবান বুলি ক'ব পাৰি। এতিয়া তালিবানৰ দিনত তাত চৰকাৰত কি হৈ আছে আপোনালোকে চবেই জানে। তো 2021ৰ পিছত নেক্সট আহক আপুনি 2022ত হ'ব চবৰে গোটাবায়া ৰাজপক্ষে প্ৰেচিডেণ্ট আছিল। কাৰ? শ্ৰীলংকাৰ প্ৰেচিডেণ্ট আছিল, সেইটো আমি জানো। এওঁৰো অৱস্থা এনেকুৱা হৈ গৈছিল যে প্ৰেচিডেণ্টে ৰিজাইন দিলে, প্ৰাইম মিনিষ্টাৰে ৰিজাইন দিলে, কোনো মিনিষ্টাৰ তাত বাকী নাই। আনকি যিসকলে প্ৰটেষ্ট কৰিছিল, সেই প্ৰটেষ্টেৰে শ্ৰীলংকাৰ যি আপোনাৰ ৰাষ্ট্ৰপতি ভৱন আছিলে, সংসদ ভৱন আছিলে, সব চেষ্টা জ্বলাই কৰি খাৰ কৰি পেলালে। তেওঁ দেশ এৰি পলাল, প্ৰথম মালয়েছিয়া গ'ল, মালয়েছিয়াত
অলপ দিন থাকি তাৰপিছত 2 মাহৰ পিছত আকৌ তেওঁ বৰ্তমান শ্ৰীলংকাত আছে যদিও মই কৈ আছো ঘটনাবিলাক কি হৈ আছে মন কৰক এওঁ লাষ্ট টাইমত সিংহাসন এৰি পলাবলগীয়া হ'ল কাৰ প্ৰটেষ্টত এটা ইউথৰ এটা প্ৰটেষ্ট আৰম্ভ হৈছিলে ফুয়েলৰ শৰ্টেজ হৈছিলে ইকনমিক ক্ৰাইসিস হৈছিলে এনেকুৱা ধৰণৰ বিভিন্ন কন্ডিশনছ আছিল ফুডৰ শৰ্টেজ হৈছিল খানা আহাৰ তাত নোপোৱা হৈ গৈছিল মানুহে তাৰ ফলত তেওঁৰ প্ৰটেষ্ট বৃহৎ পৰিমাণৰ প্ৰটেষ্ট হৈছিল সেই প্ৰটেষ্টৰ ফলত তেওঁ সিংহাসন এৰি পলাবলগীয়া হৈছিল এক্স্যাক্টলি সেম নেক্সট আহি গ'ল শেখ হাসিনা 2024 এটা সাধাৰণ কোটা লৈ পেলাই চৰকাৰী কোটা লৈ পেলাই তেওঁৰ প্ৰটেষ্ট আৰম্ভ হৈছিল আৰু এনেকুৱাকৈ প্ৰটেষ্ট আৰম্ভ হ'ল যে তেওঁৰ চৰকাৰটো গ'লে তেওঁ সেই দেশৰ পৰা বৰ্তমান আহি পেলাই আমাৰ ভাৰতত শৰণাপন্ন হৈ আছে শৰণাৰ্থী হিচাপে শৰণাপৰ এক্স্যাক্টলি অসমীয়াটো কি হ'ব মই পাহৰি কি ক'ম বাৰু তেওঁ এতিয়া বৰ্তমান ভাৰতত শৰণ লৈ আছে কোনে শেখ হাসিনা বৰ্তমান তেওঁ দেশত যাবই পৰা নাই তাত ইন্টাৰিম মিনিষ্টাৰ মোহাম্মদ ইউনিছে বৰ্তমান চলাই আছে আৰু সেই দেশৰ অৱস্থা তাত থকা হিন্দুৰ অৱস্থা কি হৈ আছে সকলোৱে অৱগত আমি জানো লাষ্টলি আহে নেপাল এই আমাৰ 2-3 দিনত ঘটি যোৱা আপোনাৰ কেপি শৰ্মা ওলি বৰ্তমান কোট আছে নেপালত আছে নে বেলেগ দেশত গুছি গৈছে নবডি নোজ এওঁ ফৰেন মিনিষ্টাৰটো দৌৰাই পিটা দেখা গৈছে গতিকে এওঁ এটা হৈছিল কি প্ৰবলেম এওঁ কি কৰিছে এসচিও মিটিংত সাংঘাই কোঅপাৰেচন অৰ্গানাইজেচন মিটিং চাইনাত গৈছে চাইনা পৰা আহি পেলাই তেওঁ কি কৰিছে সেই দেশৰ ইউটিউব বেন কৰিছে ফেসবুক বেন কৰিছে টুইটাৰ বন্ধ কৰিছে আরে কেপি শৰ্মা ওলি আজি যুগত তুমি কোট আছা আজি যুগত এইবোৰ বস্তু বন্ধ কৰিলে কোনে তেওঁ সহাৰি জনাব কোনে তেওঁক এই কথা সাপোৰ্ট আসলতে এটো নহয় আসলতে আৰু এটা কথা দেশৰ জনসাধাৰণৰ মনত নে খুব এটা আগৰ পৰা উঠি থাকে জাস্ট এটা ফিলিংতি হয় এও যি হেৰি কৰিলে বন্ধ কৰিলে যি কিটা বস্তু সোশ্যাল মিডিয়াৰ হেৰি কিটা প্ল্যাটফৰ্ম কিটা সেই বন্ধ কৰাত এটা ফিলিংতি হ'ল তাৰ পিছত খান্দম দা হ'ল লাষ্ট টাইমত তেওঁ সিংহাসন এৰি তাৰ পৰা পলাবলগীয়া হ'ল এতিয়া আপুনি যদি চাই আপুনি নেক্সট আৰু দুখান ফটো আছে দে এই দুখানৰ কথাটো মই আৰু ডিসকাশন নকৰো এই দুখান হৈছে শাহবাজ শৰীফ আৰু আসিফ মনিৰ আমাৰ দেশতে উচৰ চবিয়া দেশ হিচাপে আৰু এখন দেশ আছে যাৰ নাম হৈছে পাকিস্তান এই দেশখনৰ কথা আপুনি ডিসকাশন কৰিলে আপুনি অন্ত কৰিব নোৱাৰিব শেষ কৰিব নোৱাৰিব ইয়াত চৰকাৰ কোনে চলায় এটো এটা ডাঙৰ কোৱেশ্চন আৰ্মিয়ে চলায় নে সিভিলিয়ান গভৰ্ণমেণ্টে চলায় নে টেৰৰিষ্ট অৰ্গানাইজেচনে চলায় তাক আপুনি এটা ডাঙৰ প্ৰশ্ন আপুনি চাওক দেখে হতিয়াকৈ আপুনি অলপ যদি কেদিনমান চাইছে আসিফ মনিৰ আমেৰিকাৰ প্ৰেসিডেন্টে নিবেলে ভাগ কৰিছে আসলতে এখন দেশৰ যেতিয়া সিভিলিয়ান গভৰ্ণমেণ্ট থাকিলে সদায় সিভিলিয়ান গভৰ্ণমেণ্টৰ মুৰব্বীজনকে দুখন দেশৰ ডিপ্লোমেচিত মানুহে কি কৰে জয়েন কৰে বা যিকোনো এটা ডিসকাশন কৰিবৰ কাৰণে তেওঁলোকক ইনভাইটেশনস দিয়া হয় কিন্তু আমেৰিকাৰ প্ৰেসিডেন্টে মাতিছে আসিফ মনিৰক আগো চাইনা যি এসচিও সামিট হৈছিল তাত গৈছে শাহবাজ শৰীফ গতিকে আপোনালোকে নিজে ভাবিছে এতিয়া চৰকাৰ কোন চলি আছে গতিকে এটা কথা কনফাৰ্ম যে আমি ভাৰতবৰ্ষৰ যি বৰ্তমান যি কাখৰ যিবোৰ দেশ আছে হেহতিয়াকৈ সেই দেশবোৰৰ মাজত খুবই অশান্তিৰ পৰিস্থিতি সৃষ্টি হৈছে তাৰ ফলত কি হৈছে স্টেবিলিটি অৰ্থাৎ পলিটিক্যাল স্টেবিলিটিটো সম্পূৰ্ণৰূপে সেইবোৰ দেশবোৰ অন্ধকাৰ হৈ গৈছে এতিয়া কথাটো হ'ল কি যে আমি এনেকৈ প্ৰটেষ্ট কৰি চৰকাৰ উফৰাই দিছে তাৰ পিছত তাত হৈছে শ্ৰীলংকাত সেই একেই অৱস্থা হৈ আছে বাংলাদেশত আজি 1 বছৰ ধৰি পেলাই তাত ইলেকশন পাতিব পৰা নাই মোহাম্মদ ইউনিছ চৰকাৰে হিন্দু মানুহক তাত কোনো সুৰক্ষা দিব পৰা নাই টেক্সটাইল ইণ্ডাষ্ট্ৰি সম্পূৰ্ণৰূপে বৰবাদ হৈ গৈছে এটা নেক্সট আহি আছে আপুনি যদি চাই তালিবানৰ যদি চাই আফগানিস্তানৰ অৱস্থা চাই আফগানিস্তানত সেই চৰকাৰ যি আশৰফ গনি যে প্ৰেসিডেন্ট থাকালৈকে যেনেকে চলি আছে তাৰ পিছত তালিবানে ওভাৰটেক কৰাৰ পিছৰ পৰা তাত অৱস্থা কি হৈছে চাওক আনকি মহিলাসকলে স্কুল কলেজ যাব নোৱাৰে তাত এইটো অৱস্থা হৈ পৰিছে গতিকে মই যে কৈছো না মই আজি ভিডিওটো অলপ বেলেগ ধৰণে ডিসকাশনস কৰিছো অকল মই নেপালৰ ওপৰত মই চৰ্চা কৰা নাই মই এই গোটেই দেশখনৰ ওপৰত চৰ্চা কৰিছো পাকিস্তানৰ অৱস্থা আমি সকলোৱে জানো মিয়ানমাৰৰ অৱস্থা সকলোৱে জানো ইমানে চাইনাৰ ইনফ্লুয়েন্স আছে যে তাত কি হৈ আছে এটা কোনো গম নাপায় সেই নেপালত চাইনাৰ প্ৰভাৱ বহুত বেছি কমিউনিষ্ট তাত 3টা পাৰ্টি আছে তাৰ দুটাই হৈছে কমিউনিষ্ট মাইন্ডৰ তাৰ ফলত তাত কি হৈ আছে কোনো নাজানে চৰকাৰ প্ৰধানমন্ত্ৰী হয় 2 বছৰো থাকিব নাপায় 3 বছৰো থাকিব নাপায় অৱস্থা শেষ
Similarly, শ্ৰীলংকাও সেই চাইনাৰ কবলত পৰিছিল এটা সময়ত চাইনাৰ লগত ইমানেই টকা পইচা লেনদেন হৈ গ'ল তাৰপিছত তাৰ অৱস্থা এইটো হৈ গ'ল কিন্তু কথাটো হ'ল যে আমি ভাৰতবৰ্ষত আমি এনেকুৱা হ'ব নেকি ভাৰতবৰ্ষত আপুনি ভাবে নেকি যে আমাৰ দেশত এনেকুৱা ধৰণৰ এটা হ'ব পাৰে ঠিক আছে এটা কথা ঠিক আপুনি এটা কথা মনত ৰাখিব যে ওচৰ চুবুৰীয়াত যদি অশান্তি হৈ থাকে তেতিয়াহ'লে ভাৰতবৰ্ষৰ ষ্টেবিলিটিটো কমি যায় এইটো কাৰণে কমি যায় যে ওচৰত যদি অশান্তি হৈ থাকে এটা নৰ্মেল কথা আমাৰ কাষৰ মানুহৰ ঘৰ যদি অশান্তি হৈ থাকে তেতিয়াহ'লে আমাৰ কাষতে থকা ঘৰটো অলপ থাকিবলৈ ভাল নালাগে যে অশান্তি এটা যেহেতু হৈ আছে গতিকে যদি শ্ৰীলংকাত অশান্তি হয় ভাৰতৰ ষ্টেবিলিটি কমি যায় বাংলাদেশত যদি হয় ভাৰতৰ কাৰণেও ক্ষতিকাৰক নেপালত যদি হয় ক্ষতিকাৰক আফগানিস্তান হ'লে ক্ষতিকাৰক পাকিস্তান হ'লে ক্ষতিকাৰক দেখা যায় গোটেইখিনি হৈ আছে খালি আমি ভাৰত বাচি আছো ইণ্ডিয়াখনত তেনেকুৱা ধৰণৰ মাছ প্ৰটেষ্ট কিন্তু ইণ্ডিয়াত বহুত প্ৰটেষ্ট হৈছে আপুনি কৃষক আন্দোলনৰ সময়ত প্ৰটেষ্ট হৈছে শাহিনবাগ প্ৰটেষ্ট হৈছে জেপি আন্দোলন প্ৰটেষ্ট হৈছে এনেকুৱা ধৰণৰ উগ্ৰ প্ৰটেষ্ট নহয় এই তিনিখন দেশত শেহতীয়াকৈ নেপাল বাংলাদেশ আৰু শ্ৰীলংকা এই তিনিখন দেশত যিটো প্ৰটেষ্ট হৈছে আৰু যিটো প্ৰটেষ্টৰ টেকনিক সেই টেকনিকটোৱে কিন্তু একেই দে আৰ লাইং ইন ষ্ট্ৰেইট লাইন একেটা ৰেখাত অৱস্থিত সেই এনেকুৱা উগ্ৰ আন্দোলন হৈছে যে চৰকাৰ তাৰ পৰা পলাবলগীয়া হৈছে শেষত অলমষ্ট তাত এতিয়া কি হৈছে এইবোৰ দেশত প্ৰায় মিলিটাৰী শাসন হৈছে যদিও মিলিটাৰীয়ে চলাব নোৱাৰে কিছুমান যেনে আমাৰ নেপালত মিলিটাৰীয়ে শাসন চলাব নোৱাৰে কাৰণ তাৰ কনষ্টিটিউচনে এইটো পাৰ্মিট নকৰে কিন্তু তথাপিতো এতিয়া কি হৈছে এইবোৰ এনেকুৱাকৈ চৰকাৰ শেষ হোৱাৰ পাছত সদায় চাব এতিয়া মিলিটাৰীয়ে তাত পাৱাৰফুল হৈ আহিছে বাংলাদেশত কনষ্টিটিউচন আছে কিন্তু এটা বাংলাদেশত আৰ্মিয়ে যি কয় সেয়াই হৈ থাকে মহম্মদ ইউনিছ এটা কাঠপুতলা নামত কি কয় ৰিমোট কন্ট্ৰল চৰকাৰ সব চলি আছে এতিয়া কথাটো হ'ল কি এনেকুৱা ধৰণৰ প্ৰটেষ্টে এইবোৰ দেশক আগুৱাই নিছে নে পিছুৱাই দিব আৰু এটা কথা এনেকৈ প্ৰটেষ্ট কৰি চৰকাৰ ওপৰে পঠিওৱাতকৈ আমি যেহেতু বাংলাদেশতো ইলেকশ্যন হয় নেপালতো ইলেকশ্যন হয় শ্ৰীলংকাতো ইলেকশ্যন হয় পাকিস্তানতো ইলেকশ্যন হয় হয়নে আফগানিস্তানৰ বাহিৰে গতিকে এইবোৰ দেশত কিন্তু এটা কথা যদি আপুনি যিবোৰ দেশত ইলেকশ্যন হয় সেইবোৰ দেশৰ চৰকাৰ উঠাবৰ কাৰণে আপোনাৰ হাতত এটা পাৱাৰ আছে সেইটো হৈছে ভোটিং পাৱাৰ যেনেকৈ আমাৰ দেশত 2024 যেনেকৈ মোদী চৰকাৰ আহিছিলে সেইখিনি সময়ত মনমোহন সিঙৰ চৰকাৰক আমি আঁতৰাবৰ কাৰণে আমি কাষ্ট আৱাৰ ভোট আমি ভোট দি পেলাই তেওঁক আঁতৰাইছিলোঁ আমি উগ্ৰ হৈ পেলাই তেওঁক আঁতৰোৱা নাছিল সেইটো হৈছে ডেমক্ৰেটিক প্ৰথা এটা গণতান্ত্ৰিক দেশৰ এইটো এটা প্ৰচেছ তেনেকৈ শ্ৰীলংকাতো গণতান্ত্ৰিক ধৰণে তেওঁ আঁতৰাব পাৰে ম্যানমাৰত বাৰু মিলিটাৰী ৰুল আহি গৈছে সেইটো এটা বেলেগ বস্তু তাতো ইলেকশ্যন হোৱাৰ কথা চলি আছে তেনেকৈ শ্ৰীলংকাত হয় বাংলাদেশত হয় গতিকে হিষ্ট্ৰী যদি চাইনে আপুনি শেহতীয়াকৈ এইকেইখন দেশৰ কিন্তু একো প্ৰফিট হোৱা নাই শ্ৰীলংকাৰ একো প্ৰফিট হোৱা নাই বাংলাদেশৰ একো প্ৰফিট হোৱা নাই সেই একেটা দেশত নেপালৰ একো প্ৰফিট হোৱা নাই কিন্তু এইখিনিতে আৰু এটা কথা দেই ইয়াৰ যিবোৰ এতিয়া প্ৰটেষ্ট হৈছে এই প্ৰটেষ্টবোৰৰ পৰা কিন্তু আমাৰ পলিটিকেল ক্লাছে এটা কথা শিকিব লাগিব সেইটো হৈছে যে যদি আপুনি পলিটিক্স কৰিছে যদি আপুনি চৰকাৰ চলাইছে তেতিয়াহ'লে আপুনি সদায় কমন মানুহৰ লগত থাকিব লাগিব কমন মানুহৰ কি অভাৱ হৈছে সেই চিন্তা কৰিব লাগিব কমন মানুহক আপুনি সুবিধা দিব লাগিব আৰু লাষ্ট এই বাংলাদেশ হওক নেপাল হওক শ্ৰীলংকা হওক এই তিনিখন দেশৰ আৰু এটা মেইন ৰিজন হৈছে এইটো হৈছে কৰাপশ্যন ইমান বেছি কৰাপশ্যন হৈছে সেইকাৰণে তাত কি হয় সব ৰাইজবোৰ কি হয় তাৰ প্ৰটেষ্ট কৰাবোৰ মনে মনে বহি থাকে জাষ্ট কিবা এটা ফিলিংতি পালেই হৈ গ'ল যদি আপুনি নেপাল এটা ছ'চিয়েল মিডিয়া প্লেটফৰ্মটো বন্ধ কৰিছিল এইটো এটা নৰ্মেল অলপ প্ৰটেষ্ট কৰি পেলাই তাত ঠাণ্ডা হ'লহেঁতেন ইচ্ছা কৰিলে কিন্তু তাত গুলি আহিছে 30টা মোটামুটি মানুহ হৈছে তাৰমানে অসমীয়াত কথা আছে নে ফিৰিঙতিৰ পৰা খাণ্ডত দা হয় তেনেকুৱা ধৰণৰ হ'ল চিমিলাৰলি শ্ৰীলংকাতো সেই একেধৰণৰ প্ৰটেষ্ট আৰম্ভ হৈছিলে তাতো সেই ফুৱেল নাছিলে শ্বৰ্টেজ অফ ফুড আছিলে ইকনমিক ক্ৰাইচিছ হৈছিলে তাৰপিছত সেই আৰু এটা লাষ্ট এই তিনিখন দেশত যদি চাই শেখ হাছিনা হওক কেপি শৰ্মা অলি হওক বা গোটবাই ৰাজপক্ষে এইকেইখন দেশত যদি চাই তেতিয়াহ'লে এইকেইখন দেশৰ আৰু এটা মেইন কেৰেক্টাৰ হৈছে এইটো হৈছে পৰিবাৰৰ দ্বাৰা যি চৰকাৰ চালিত হৈ থাকে মানে খুৰাকৰ পিছত বৰ্তাকৰ পিছত ভতিজাকৰ পিছত তেওঁ ভতিজাকৰ ল'ৰা এনেকুৱা ধৰণৰ এটা চেইন চিষ্টেম হৈ থাকে সেই চেইন চিষ্টেমত হ'লেও কি হয় আমাৰ যেনেকৈ দেশত আমি খুব প্ৰটেষ্ট কৰি থাকোঁ নে যে পৰিবাৰবাদ আমি কৰি থাকোঁ পৰিবাৰেই হ'ব মুখ্যমন্ত্ৰী পৰিবাৰৰ পৰাই হ'ব চিফ মিনিষ্টাৰ সেইবোৰ পৰিবাৰৰ পৰাই হ'ব প্ৰাইম মিনিষ্টাৰ গতিকে এইবোৰ কথা আজিকালি জনসাধাৰণে সদায় মানি নলয় যিমান দূৰ দেখা যায় এইবোৰ
দেশতো কিন্তু তেনেকুৱা এটা আছে নেপালৰটো কাহিনী আৰু বেলেগ নেপালত আজি 2008 চনৰ পৰা ৰজাৰ শাসন শেষ হোৱাৰ পিছৰ পৰা যদি আপুনি চাই এটা প্ৰাইম মিনিষ্টাৰেও তাৰ কাৰ্যকাল সম্পূৰ্ণ কৰিব পৰা নাই সব 2 বছৰ থাকে 3 বছৰ থাকে চৰকাৰ চেঞ্জ হৈ যায় পলিটিক্যাল আনষ্টেবিলিটি ইয়াৰ পৰা আৰু এটা কথা শিকিব লাগিব এটো কথা শিকিব লাগিব যে এখন দেশ উন্নতি পথত আগুৱাবৰ কাৰণে সদায় মেজৰিটিৰ কিন্তু প্ৰয়োজন আমি 2014 পৰা আমাৰ ভাৰতৰ জনসাধাৰণে কিন্তু আমি এটা কাম কৰি আছো সেইটো হৈছে পাৰ্টিকুলাৰ এখন চৰকাৰক আমি সম্পূৰ্ণৰূপে মেজৰিটি দি আছো সেইটো কাৰণে আমাৰ দেশৰ উন্নতি হৈ আছে আজি নেপালৰ উন্নতি হোৱা নাই নেপালৰ মানুহৰ খং কিয় নেপালৰ মানুহৰ কৰাপচন কিয় বাঢ়িছে তাত এনেকা হৈ গৈছে কোনো দলে তিনটা দল বৰ্তমান আছে তাৰে তিনটা দলৰ নাম কৈ দিছো নেপালী কংগ্ৰেছ কমিউনিষ্ট পাৰ্টি অফ নেপাল UML বুলি যা কয় ইউনিফাইড মাৰ্কসিষ্ট লেনিনিষ্ট আৰু এটা আছে কমিউনিষ্ট পাৰ্টি অফ নেপাল এটা মাওইষ্ট সেন্টাৰ এই তিনটা পাৰ্টিৰ মাজতেই মানে চৰকাৰ ফৰ্ম কৰি থাকে এটাই মেজৰিটি নাপায় আৰু লাষ্ট টাইমত গৈ পেলাই ইলেকশনত গালি পাৰি লাষ্ট টাইমত চৰকাৰ কৰি বহি থাকে আৰু বহি পেলাই এই তিনিটা পাৰ্টিৰ মাজতে তিনজন ব্যক্তিয়ে সদায় প্ৰাইম মিনিষ্টাৰ হৈ পেলাই বহি থাকে ইটোৱে 2 মাহ সিটোৱে 4 মাহ সিটোৱে 5 মাহ গতিকে এনেকুৱা ধৰণৰ কেছবোৰ যদি উদ্ভাৱন হয় তেতিয়া হলে এখন দেশৰ ষ্টেবিলিটিটো খুব কমি যায় অৰ্থাৎ পলিটিক্যাল যদি ষ্টেবিলিটি নাথাকে তেতিয়া হলে সেই দেশত সকলো বস্তুৱে কোনো ধৰণৰ বস্তু কোনো ধৰণৰ কোম্পানী কোনো ধৰণৰ গ্ৰোথ তাৰ ষ্টেবল হ'ব নোৱাৰে গতিকে এই কিখন দেখে এটা কথা মন কৰা উচিত যদি আহি থকা ইলেকশন যদি আহে অনাগত দিনত যদি ইলেকশন পাতে এতিয়া ৰিসেন্টলি বাংলাদেশত ইলেকশন হোৱাৰ কথা বতৰা চলি আছে গতিকে ইলেকশন যদি চলি থাকে তেতিয়া হলে সেই তাত জন আক্ৰোশটো এনেকুৱা হ'ব লাগে যে ভোটলৈ কনভাৰ্ট হ'ব লাগে আমি এখন চৰকাৰক যদি মেজৰিটি দি দিওঁ তেতিয়া হলে সেই দেশখন উন্নতি পথত যোৱাটো নিশ্চিত হৈ পৰিব গতিকে সেই হিচাপে আমি ভাৰত কিন্তু বহুত সেফ ভাৰতৰ সেই আক্ৰোশ আন্দোলন হ'ব নোৱাৰে আৰু ভাৰতৰ নাগৰিক আমি সদায় কনসিয়াস এটো কাৰণে কনসিয়াস বুলি কৈছো যদি বিগত আমি তিনটা ইলেকশন দেখো যিকোনো দলে হওক আজি এনডিএ চৰকাৰে হওক বা কংগ্ৰেছ চৰকাৰে হওক আমি সকলোকে সবকে মেজৰিটি দি আছো আৰু গণতন্ত্ৰত এতিয়া মেজৰিটি যদি আপুনি দিব নোৱাৰে তেতিয়া হলে সেই একে ধৰণৰ প্ৰবলেমে সদায় হ'ব আৰু এটা মই কথা কৈ দিম শেহতীয়াকৈ যোৱা কালিৰ পৰা ফ্ৰান্সত সেই সেম টেকনিকত আকৌ প্ৰটেষ্ট আৰম্ভ হৈছে তাত ইমানুৱেল মেক্ৰন প্ৰেসিডেন্ট আছে তেওঁ এতিয়া আঁতৰোৱাৰ চুজা কৰি আছে আৰু তেওঁৰ তলত থকা যিটো প্ৰাইম মিনিষ্টাৰ আছে এটা বেলেগ এটা দলৰ আছিল যোৱা 1 বছৰত তাত 4টা প্ৰাইম মিনিষ্টাৰ চেঞ্জ হৈ গৈছে তাতো মোটামুটিকৈ প্ৰায় পলিটিক্যাল আনষ্টেবিলিটি দেখা গৈছে গতিকে মাই ডিয়াৰ ফ্ৰেন্ডছ মই আজি অকল পাৰ্টিকুলাৰ সেই নেপালৰ ওপৰতে চৰ্চা কৰা নাই মই আফগানিস্তানৰ কথাও ক'লো আপোনালোকক অকণমান পাকিস্তানৰ কথাও ক'লো মিয়ানমাৰৰ কথা ক'লো শ্ৰীলংকাৰ কথা ক'লো বাংলাদেশৰ কথা ক'লো আৰু নেপালৰ কথা ক'লো শেহতীয়াকৈ সেই কিখান দেশৰ পৰা আমি শিকিবলগীয়া কি আছে বা ভাৰতত আমাৰ এনেকুৱা হোৱাৰ চান্স আছে নেকি গোটেইবোৰ কথা মই সমগ্ৰ আপোনালোকৰ কাৰণে ডিসকাশন কৰিলো আশা কৰিছো ভিডিওটো চাই ভাল পাব আহিম আকৌ এনেকুৱা ভিডিও লৈ পেলাই আৰু মই নেপালৰ ওপৰত মই কৈছো নেপালৰ যি প্ৰবলেম হৈ আছে তাৰ ইন্টাৰনেল যেটো কাহিনী তাক লৈ মই এদিন ভিডিও কৰিম আৰু মই দেখাম আপুনি নেপালত কিমান এনেকুৱা ধৰণৰ পলিটিক্যাল আনষ্টেবিলিটি চলি আছে ইনফেক্ট আৰু এটা কথা দি নেপালৰ মানুহ এতিয়া চিন্তা কৰে 2008 চনলৈকে তাত ৰজাৰ দ্বাৰা শাসন চলি আছিল এতিয়া ৰজাৰ দ্বাৰা শাসন ভাল নে গণতান্ত্ৰিক এখন প্ৰক্ৰিয়া দ্বাৰা যি চৰকাৰ গঠন হয় সেই চৰকাৰ ভাল কিন্তু আমি যদি কওঁ যে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে গঠন কৰা চৰকাৰ ভাল কিন্তু তাৰ পিছত হৈছে কি হিউ এটা বহুত ডাঙৰ প্ৰশ্ন গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে যদি চৰকাৰ গঠন কৰা হয় সেই চৰকাৰক যদি চৰকাৰে আকৌ মাৰি ডাঙি কাটি পেলাই খেদি পেলাই উলিয়াবলগীয়া হয় হিউ এটা ডাঙৰ ডিবেটৰ প্ৰশ্ন হয় তেতিয়া তাৰ ফলত আজিকালি কি হৈছে আজি অলপ দিনৰ পৰা পাই নেপালত এইটো কথা চৰ্চা চলিয়ে আছে যে আমি আকৌ তাৰ বহুত ব্যক্তি এতিয়া বৰ্তমান আকৌ ৰজাৰ শাসন বিচৰা আৰম্ভ কৰিছে যে গণতান্ত্ৰিক প্ৰক্ৰিয়া তেওঁলোকৰ প্ৰায় মোটামুটি ভৰসা উঠি গৈছে কাৰণ গণতান্ত্ৰিক প্ৰক্ৰিয়া দ্বাৰা গঠিত চৰকাৰে কৰাপচন আৰু নিজৰ ফ্যামিলিক ধনী কৰাৰ বাহিৰে বেলেগ একো কৰা নাই সেইকাৰণে আপুনি চাব নেপালত এটা হ্যাশট্যাগ চলিছিল নেপো কিডস বুলি নেপো কিডস মানে অৰ্থাৎ মিনিষ্টাৰৰ ফ্যামিলি দ্বাৰা বা মিনিষ্টাৰৰ পুতেক সকলক তেওঁলোকে টাৰ্গেট কৰি লৈছিল তাৰ মানে মিনিষ্টাৰৰ ল'ৰা ছোৱালীয়ে ইমান বেছি সোশ্যাল মিডিয়াত ফটো আপলোড কৰিছিলে ক'বাত ফুৰিবলৈ গৈ আপলোড কৰিছিল দামী দামী কাৰ লৈ পেলাই আপলোড কৰিছে গতিকে এইবোৰ জনসাধাৰণে ভাল নাপায় গতিকে আমাৰ দেশৰ মিনিষ্টাৰ সকলো কিন্তু এইবোৰ কাহিনীৰ পৰা যথেষ্ট শিকিব লগা আছে আজি যিকোনো এজন মিনিষ্টাৰৰ ল'ৰা ছোৱালীয়ে যদি ফৰেন গৈ ফটো আপলোড কৰি থাকে ডাঙৰ ডাঙৰ কাৰ আপলোড কৰি থাকে সোশ্যাল মিডিয়াত এটা সাংঘাতিক নেগেটিভ ইম্পেক্ট হয় জনসাধাৰণৰ মাজত যদিও সেই মিনিষ্টাৰে কোনো ধৰণৰ কৰাপচন নকৰে তথাপিতো মানুহৰ এটা ইনাৰ ফিলিংছ থাকে যে ই বহুত টকা
টেক্স পেয়াৰ মানি মিছ ইউজ কৰিছে বুলি গতিকে আশা কৰিছো ভিডিঅ'টো চাই ভাল পাব বুলি অকণমান মোৰ মনত যি আহিছে সব আজি তাকে কৈ দিছো গতিকে মই গোটেই কিখন দেশৰ কথা সৰু সৰুকৈ আলোচনা কৰি আমি ভাৰতত কি হ'ব পাৰে তাকো ডিসকাশনছ কৰিলো আশা কৰিছো ভিডিঅ'টো চাই ভাল পাব যদি ভিডিঅ'টো ভাল পাইছে তেন্তে অকণমান লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব আহিম আকৌ এনেকুৱা ভিডিঅ'লৈ টিল দেন বাই বাই টেক কেয়াৰ